অহকা হৈ গ'ল প্ৰতিষ্ঠাপক অধ্যাপক ৰূপে জ্ঞানৰ দীপ তুমি গলা জ্বলাই বৃক্ষৰোপণেৰে মহাবিদ্যালয়ৰ প্ৰকৃতি গিলা সজাই ভূগোলৰ পাঠৰ উপৰিও তুমি শিকালা জীৱনৰ পাঠ ছাত্ৰ ছাত্ৰীৰ মনত সপোনি সিঁচি দেখুৱালা জীৱিকাৰ বাট কতজন দুখীয়া ছাত্ৰ ছাত্ৰীয়ে তোমাৰ বাটেৰে বাট বুলিলে শিক্ষকতাৰ দিহা পৰামৰ্শত দিশহীনেও পথ বিচাৰি পালে তোমাৰ কৰ্মৰে মহাবিদ্যালয়খন উজ্জ্বলতাৰ শিখৰত গল উঠি তুমিতো আছিলা নক্ষত্ৰ মণ্ডলীৰ এক উজ্জ্বল তাৰকাৰ জ্যোতি জীৱনৰ যুঁজত হাৰ নামানি আগুৱাই যাবলৈ সাহস দিলা কৰ্মই যে প্ৰকৃত ধৰ্ম এই মহামূল্য পাঠ তুমিয়ে শিকালা নিম গছ চাহ গছৰ তলতেই মানৱতাৰ কথা কৈ গলা প্ৰকৃতিৰ সৈতে কথা পাতি জীৱনৰ সৰল অৰ্থ বুজাই দিলা আজি বিদায় ঘৰত হৃদয় আমাৰ দুখেৰে ভৰা তথাপি জানো তুমি কেতিয়াও আমাক এৰি আঁতৰি যাব নোৱাৰা তুমি আমাৰ মাজত আছা আগলৈও থাকিবা তোমাৰ অমূল্য দিহা পৰামৰ্শৰে নকৈ উজ্জ্বলিব জ্ঞানৰ দাপোন প্ৰাণ পাই উঠিব হেৰুৱা সপোন তুমি জানো নাহিবা দুখত থকা নিম কেইজোপা চাবলৈ চাহ গছবোৰ সজীৱ হৈ আছেনে বাৰু সেইটো সুধিবলৈ তুমি আহিবা মৰমৰ ধমকিৰে অধ্যক্ষকে ধৰি মণিৰাম ধনীৰামক উপদেশ দিবলৈ মৰমৰ গালিৰে পাপুৰামক মানুহ হোৱাৰ পাঠ শিকাবলৈ বিদায়খনক মাথো এটি অনুৰোধ তোমাৰ মৰমৰ আমাৰ মৰমৰ মহাবিদ্যালয়খনলৈ এভুমুকি মাৰিবলৈ নেপাহৰিবা হে ৰণজিৎ তুমি আমাৰ ইতিহাস তুমি আমাৰ প্ৰেৰণা তুমি আমাৰ সাহস আৰু সৃষ্টিৰ ঠিকনা তুমি আমাক এৰি যাব নোৱাৰা প্ৰীতি ভৰা মৰমৰ মাজত পুনৰ লগ পোৱাৰ আশাৰে আজিলে সামৰো দেই ৰঞ্জিত দা এটি মেনাৰাম গগৈ